নলবাৰীত বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত জন্মাষ্টমী উদযাপন আৰু লগতে ৬০ সংখ্যক বিশ্ব হিন্দু পৰিষদ প্ৰতিষ্ঠা দিৱস পালন। ধৰ্মীয় শোভাযাত্ৰাৰে মুখৰিত চহৰৰ ৰাজপথ। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ। আজি জন্মাষ্টমী আৰু ৬০ সংখ্যক বিশ্ব হিন্দু পৰিষদ প্ৰতিষ্ঠা দিৱস উপলক্ষে নলবাৰী চহৰৰ মাজমজিয়াৰে এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। এই অনুষ্ঠানত শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। নলবাৰীৰ আকাশ বতাহ মুখৰিত হৈ পৰে এই শোভাযাত্ৰাৰ ধ্বনিৰে। অনুষ্ঠানত স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰে। পবিত্ৰ জন্মাষ্টমী উপলক্ষে তথা বিশ্ব হিন্দু পৰিষদৰ স্থাপনা দিৱস উপলক্ষে ইয়াত আয়োজিত সভাত পতাকা উত্তোলন অনুষ্ঠানত উপস্থিত ধৰ্মপ্ৰাণ ৰাইজ, আমাৰ সকলোৰে শ্ৰদ্ধাৰ উমেশ চক্ৰৱৰ্তী ডাঙৰীয়া, পতাকা উত্তোলক তৰুণদাক প্ৰমুখ কৰি আজি এই অনুষ্ঠানত উপস্থিত ধৰ্মীয় ভূমিবৃন্দ সকলোলৈকে আজি পবিত্ৰ জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিগত ৩৭টা বছৰে এই পবিত্ৰ প্ৰাংগণত জন্মাষ্টমী উপলক্ষে আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰি অহা এই পবিত্ৰ অনুষ্ঠানৰ আজিৰ সভাত পতাকা উত্তোলন কৰি মই সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ আৰু ইয়াত থকা প্ৰতিগৰাকী ধৰ্মপ্ৰাণ ৰাইজকে পবিত্ৰ জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় যে আজিৰ দিনটোত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা হৈছিল আৰু এই প্ৰতিষ্ঠা দিৱস প্ৰতি বছৰে ইয়াত উদযাপন কৰি থকা হৈছে। মই এই চেগতে বিশ্ব হিন্দু পৰিষদৰ সমূহ কৰ্মকৰ্তা তথা ইয়াৰ লগত জড়িত সকলো ৰাইজকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি